নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ডিচেম্বৰ। প্ৰস্তুত হ'ল PMAY চৰকাৰী ঘৰৰ নতুন হিতাধিকাৰীৰ তালিকা। অতি শীঘ্ৰে তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলে জিঅ'টেক চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 3100 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে 1 জানুৱাৰীৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। আত্মীয় গোটৰ 25জন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি যদি চেক কৰে কমেণ্ট কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলোৰে বাবে আহি গ'ল ভাল খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে সোণালী সুযোগ আহি পৰিছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। জিঅ'টেক কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে নেকি? যদি জিঅ'টেকিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰে নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি আছে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ'টেকিং কৰি থকা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ'টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। চৰকাৰে প্ৰথম কিস্তি অতি শীঘ্ৰে প্ৰদান কৰিব আৰু 3টা কিস্তিত চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ। আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰক লৈ কেইবাটাও নতুন নিয়ম বান্ধি দিছে। গতিকে PMAY ধন পোৱাৰ লগে লগে ঘৰ বনাব লাগিব আপুনি, অন্যথা নাপাব চৰকাৰী ঘৰৰ আৰু সুবিধা। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পোৱাৰ লগে লগে আপুনি সকলোখিনি টকাৰে চৰকাৰী ঘৰত লগাব লাগিব। আপুনি 1 টকা কোনো বেলেগ কামত লগাব নোৱাৰিব, অন্যথা চৰকাৰী ঘৰৰ টকা বন্ধ হৈ পৰিব। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ নতুন এখন তালিকা আহি আছে। আপুনি জিঅ'টেকিং কৰিলে তেনে ক্ষেত্ৰত কেতিয়া চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত পাব নিশ্চয় সম্পূৰ্ণকৈ এনেকুৱা প্ৰতিদিন আপডেট পাবলৈ হ'লে নিশ্চয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা সোমালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTCৰ পৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1250 টকা সোমাই দিছে। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰে। কিন্তু এই মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 ডিচেম্বৰত আপোনাৰ একাউণ্টত 1250 টকা সোমাই দিলে। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পালেনে? যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগিব। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। যদি আপুনি এই মাহত 1250 টকা পাইছে তেনে ক্ষেত্ৰত অহা মাহত অৰুণোদয় আঁচনিৰ 3,100 টকা হ'ব পাৰে। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। গতিকে অতি শীঘ্ৰে মহিলাসকলে লাভ কৰিব পাৰে অৰুণোদয় আঁচনি 3,100 টকা। জনতাই কি ক'ব? অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব লাগে নে নাই? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ থকা দৰিদ্ৰ লোকক মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব প্ৰায় 67,63,240 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল, 1 কেজি চেনি আৰু 1 কেজি নিমখ।
মাত্ৰ 300 টকাতে লাভ কৰিব উজ্বলা ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, আপোনাৰ বাবে ডাঙৰ খবৰ। যিসকলে ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এতিয়া চাউলৰ উপৰি এই তিনিটা সামগ্ৰী লাভ কৰিব মাত্ৰ 100 টকাতে। আগতে চৰকাৰে 117 টকাতে এই তিনিটা সামগ্ৰী প্ৰদান কৰিছিল আৰু 17 টকা হ্ৰাস কৰা হৈছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, তেনে ক্ষেত্ৰত আপুনি 300 টকাতে লাভ কৰিব উজ্বলা ৰন্ধন গেছ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া অত্যাধিক সমষ্টিত পৰাজয় স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰকৰ 3টা সমষ্টিত পৰাস্ত হ'ব বিজেপি। 13 সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত। বৰকৰ 3টা সমষ্টি থাকিব মিয়াৰ হাতত। মই ক'লোঁ, মিয়া কোনোদিন বিজেপিক ভোট নিদিয়ে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট দিব বিজেপিৰ পক্ষত। ইয়াৰ পূৰ্বেও 23 সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 103 আসনৰ বাবেহে যুঁজ দিব বিজেপিয়ে। 2026 নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনক লৈ যিটো ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তাৰ পিছতে মধ্য অসমত পুনৰ চলিব বৃহৎ উচ্ছেদ। চামগুৰিত দ্বিতীয়টো বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে। ভাঙি পেলোৱা হ'ব 2 শতাধিক পৰিয়ালৰ বাসগৃহ। চৰকাৰী গেৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ। চামগুৰি, বেলুগুৰি, কছাৰী, গাঁও কিচামতত চলিব উচ্ছেদ অভিযান। 389ৰো অধিক বিঘা চৰকাৰী ভূমিত পৰিব প্ৰশাসনৰ হাতোৰা। বেদখলকাৰীলৈ নগাঁও প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত থকা মছজিদ, চৰকাৰী বিদ্যালয়। বেলগুৰি, কছাৰী, গাঁও কিচামতৰ 3 নং দাগৰ 4টকৈ স্থানত চলিব বুলডোজাৰ একশ্যন। 15 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে আৰু প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। বেদখল কৰাৰ মাজত হাতত মাত্ৰ কেইটামান দিন বাকী আছে, ইয়াৰ পিছতে ভয়ংকৰভাৱে উচ্ছেদ চলিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জনজাতিকৰণক লৈ ৰাজ্যত উত্তাল হৈ থকাৰ সময়তে এটা ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সংশোধন হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন। মন্ত্ৰীগোটৰ প্ৰতিবেদনত মটক জনগোষ্ঠীয়ে বিচাৰিছে বিশেষ সংশোধনী আৰু মটক জনগোষ্ঠীয়ে বিচৰা বিশেষ সংশোধনী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে শীঘ্ৰে গ্ৰহণ কৰা হ'ব যাৱতীয় পদক্ষেপ। সংশোধনৰ পাছতে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব মন্ত্ৰীগোটৰ প্ৰতিবেদন। আৰু ইতিমধ্যে প্ৰতিবেদনক লৈ CCTOয়ে সম্পূৰ্ণ কৰিছে আলোচনা। এমাহৰ পাছতে CCTOয়ে দাখিল কৰিব প্ৰতিবেদন। আৰু বয়ান জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনালে এই কথা। জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰকিবুল হুছেইনৰ কথা মতে উঠা বহা কৰে গৌৰৱ গগৈ। মিয়াৰ বিৰুদ্ধে কথা ক'লে বেয়া পায় গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মিয়া প্ৰীতি বাঢ়িছে। ৰকিবুল হুছেইনৰ পৰামৰ্শত চলে অসম কংগ্ৰেছ। ৰকিবুল হুছেইনে মোক ধমক দিছিল। এতিয়া স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে। কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে। মিয়াক বেয়াকৈ কোৱা ভিডিঅ' দিলেও বেয়া পায় গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে বেছিকৈ গুৰুত্ব দিয়ে ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনৰ কথা মতে কংগ্ৰেছ চলি আছে। কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031 লক্ষ্য বুলি মন্তব্য কৰিছে। ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈৰ গৌৰৱ গগৈৰ বাবে বাটৰ কাঁইট। নিষ্ঠাবান সাধাৰণ পৰিয়ালৰ কৰ্মীৰ সপোন চৰকাৰ কৰিব। মহাবিস্ফোৰণ সদ্য পদত্যাগী নেতা প্ৰফুল্ল কুমাৰ দাসৰ হয়। প্ৰফুল্ল কুমাৰ দাসে যিকেইটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছলৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ চূড়ান্ত স্খলন। কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিক স্খলন ঘটিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে কংগ্ৰেছক লৈ। নিৰ্বাচনত হাৰিব বুলি তেওঁলোকে নিশ্চিত হৈছে। ইয়াৰ বাবে ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে।
হিতেশ্বৰ শইকীয়াৰ পুত্ৰই যদি এজন ব্যক্তিক ভাওনা বুলি সম্বোধন কৰে আৰু তাতকৈ আৰু স্খলন একো হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লেই নিজে কোনো ৰজা হৈ নাযায়, আমি ৰজা আনবিলাক প্ৰজা, এই ধৰণৰ চিন্তা এৰিব লাগে। দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈ দুয়োজনৰ মাজত এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ। 3 দিনকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। 25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। দৰং জিলা থুলাৰ 1 নং ঠেকিৰিয়াবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বিশাল ইজতেমা। যুদ্ধকালীন গতিত চলিছে ইজতেমাৰ কাম কাজ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 2026ত নিৰ্বাচন খেলিব ৰেজল কৰিম চৰকাৰে। হয়, ৰেজল কৰিম চৰকাৰে কোনটো দলত যোগদান কৰিব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আমচৰিৰ ৰাজনীতিত খোজ দিব ৰেজল কৰিম চৰকাৰে। ৰাজনৈতিক দলত খোজ দিবলৈ সাজু হৈছে আমচুৰ সভাপতি। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউলে। মোক ৰাইজে আশীৰ্বাদ কৰক, মই সদায় সংখ্যালঘুৰ ৰাইজৰ হকে মাত মাতি যাম। সংখ্যালঘুৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু। 2026ত নিৰ্বাচন খেলিব ৰেজল কৰিম চৰকাৰ। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 16 ডিচেম্বৰত আদালতত হ'ব জুবেন গোচৰৰ প্ৰথমটো শুনানি। 2 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু মহন্তই, শেখৰ আৰু সিদ্ধাৰ্থই। 4জনক মূল অভিযুক্ত বুলি তথ্য SITৰ চাৰ্জশ্বিটত উল্লেখ আছে। প্ৰতিবেদনত 2টা ভলিউমত দাখিল কৰা হৈছিল অভিযোগনামাত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। প্ৰতিবেদনত 2টা ভলিউমত দাখিল কৰা হৈছিল অভিযোগনামা আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছে। প্ৰয়োজনত নতুন তথ্য সংলগ্ন কৰা হ'ব চাৰ্জশ্বিটত। চাৰ্জশ্বিট দাখিলৰ পাছতে মন্তব্য কৰিছে অধিবক্তা প্ৰদীপ কৱলৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু-বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.